সকলোৱে আশা কৰিছে যে এইবাৰ যিহেতু T20 হ'ব ৱৰ্ল্ড কাপত স্কোৱাডত আচলতে ৰিয়ান পৰাগৰ নামটো চৰ্চা হৈ আহিব। ডেফিনেটলি আপোনালোকে দেখিছে মিডিয়া ৰিপৰ্টবোৰ যদি চাই থাকে বা কমেণ্টেটৰখিনি কমেণ্টটো আপুনি শুনি থাকে, ৰিয়ানে যথেষ্ট ভাল প্ৰদৰ্শন কৰি আছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ সমৰ্থ হৈছে। মই ভাবোঁ যে তেওঁ যদি এই প্ৰদৰ্শনটো আগবঢ়াই লৈ যায়, তেওঁ যথেষ্ট ভৱিষ্যতত উজ্জ্বল স্থান আহি পাব আৰু তেওঁ মই আপোনাৰ নিচিনাকৈ অসমবাসী হিচাপে ৰিয়ানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কেনেধৰণে বিষয়টো চাইছে বা চব BCCIত এটা চিলেকশ্যন কমিটি আছে হেডেড বাই অজিত আগাৰকাৰ, তেওঁৰ লগত 5জনীয়া কমিটি আছে। নিশ্চয় তেওঁলোকে প্ৰত্যেকখন IPL খেল অবজাৰ্ভ কৰি আছে আৰু নিশ্চয় হি ইজ অলৰেডি ইন দ্য টপ ব্ৰেকেটত আছে। আজি যদি আপুনি বেটছমেনৰ ৰানখিনি চাই, হি ইজ ইন পজিশ্যন নম্বৰ 2, কোহলিৰ পিছতে ৰিয়ানৰ পজিশ্যন আছে। চ' আধা প্ৰায় 50% অফ দ্য IPL মেটচ হৈ গ'ল, বাকীখিনিও আছে আৰু নিশ্চয় ৰিয়ানৰ এই পাৰফৰ্মেঞ্চখিনিয়ে তেওঁক আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। যিহেতু গুৱাহাটীত দুখনকৈ IPL খেল অনুষ্ঠিত হ'ব, কেনেকুৱা ধৰণে চব BCCI ফালৰ পৰা আমাৰ কেইবাটাও ইনস্পেকশ্যন হ'ল, ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি টীমেও আহিছে, অসম ক্ৰিকেট সন্থাই যিখিনি কৰিব লাগে কৰি আছে আৰু আগন্তুক 15 মে' আৰু 19 মে' তাৰিখত IPLৰ যি দুখন গুৱাহাটীত অনুষ্ঠিত হ'ব, খুব উত্তেজনাপূৰ্ণ খেল হ'ব। ভাল টীম পাইছে, KKR আছে, পাঞ্জাৱ কিংছ আছে, দুয়োটা দলে এইবাৰ যথেষ্ট ভাল প্ৰদৰ্শন কৰি আছে। ৰাজস্থান ৰয়েলছেতো টপ পজিশ্যনে কৰি আছে। চ' গুৱাহাটী ৰাইজে খুব ভাল IPL দুখন মেটচ উপভোগ কৰিব পাৰিব গুৱাহাটীত আৰু মই আশা কৰিম অসমৰ ৰাইজে এই সুবিধাকণ গ্ৰহণ কৰে যাতে। ঠিক আছে, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।